ওয়েলকাম টু মাই ডিজিটেল এডুকেয়ার ইউটিউব চেনেল। মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট। যেহেতু অহা অক্টোবৰ মাহৰ 10 তাৰিখে শিক্ষা বিভাগৰ LP UP গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ লগতে ADR-ৰ গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু আৰক্ষী বাহিনীৰ বিভিন্ন বিভাগত এক বৃহৎ নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি এখন বৈঠক অনুষ্ঠিত হয়। এই সম্পৰ্কে উল্লেখ কৰিছে ইয়াতে চাওক, অনাৰেবল CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টুডে চেয়াৰ এ কে মিটিং এট লোকসেৱা ভৱন on the recruitment drive of nearly 33,000 jobs scheduled in the month of October 2025. তেখেতৰ অধ্যক্ষতাত এখন লোকসেৱা ভৱনত বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত অক্টোবৰ মাহৰ প্ৰায় 33,000 চাকৰি নিযুক্তি সম্পৰ্কে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। The meeting reviewed the progress of the process, result declaration and issued necessary direction to expedite the process. এই মিটিঙত যেহেতু এটা বৃহৎ নিযুক্তি হ'ব আৰু এই নিযুক্তি প্ৰক্ৰিয়াৰ অগ্ৰগতি সম্পৰ্কে ৰিজাল্ট ডিক্লাৰেশ্যনকে আদি কৰি বিভিন্ন দিশত তেখেতে পৰ্যালোচনা কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱন সভাকক্ষত এখন বৈঠকৰ অধ্যক্ষতা কৰি অহা অক্টোবৰ মাহত অনুষ্ঠিত হ'ব লগা বৃহৎ নিযুক্তি প্ৰক্ৰিয়া এখন সন্দৰ্ভত আলোচনা কৰে আৰু এই সন্দৰ্ভত ইতিমধ্যে সম্পন্ন হৈ যোৱা পৰীক্ষাসমূহৰ ফলাফল ঘোষণাৰ বাবে চলি থকা প্ৰক্ৰিয়াসমূহৰ অগ্ৰগতিৰ আদিকে ধৰি বিভিন্ন দিশৰ বিষয়ে তেখেতে বুজ লয় আৰু যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। মই আজিৰ এই ভিডিঅ'টোৰ যোগেদি এই ভাল খবৰটো জনালো। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।